ইপিনে বৰ্তমানেও পানীৰ তলত গোলাঘাট জিলাৰ কলিয়াপানী পঞ্চায়ত খাৰজান আৰু কাকডোঙা নদীৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে বিস্তৃত অঞ্চল। মানুহৰ ঘৰৰ ভিতৰত এতিয়া মাথো পানী আৰু পানী। এতিয়াও বানাক্ৰান্তসকলে আশ্ৰয় লৈ আছে আশ্ৰয় শিবিৰসমূহত। দৃশ্যাংক আমি দেখুৱাইছো গোলাঘাট জিলাত আজিও অবৰ্ণনীয় বান পৰিস্থিতি। এই সন্দৰ্ভত আমাক সবিশেষ জনাব গোলাঘাটৰ পৰা অভিজিত দুৱাৰাই। এইভাবে দেখুৱাই আহিছোঁ আছাম টকছৰ যোগেদি যে কেনে পৰিস্থিতিৰ সৃষ্টি হৈছিল গোলাঘাটৰ পূব প্ৰান্তৰ যি বৃহত্তৰ কমাৰবন্ধা অঞ্চলৰ কলিয়াপানী গাঁও পঞ্চায়ত হওক, কমাৰবন্ধা গাঁও পঞ্চায়ত হওক বা আঠখিলীয়া গাঁও পঞ্চায়তৰ যি ভয়াৱহ বান পৰিস্থিতি। বৰ্তমান কিছু পৰিমাণে পানী কমিছে যদিও, পথৰ পৰা পানী কমি গৈছে যদিও কিন্তু পথাৰৰ পৰা এতিয়াও পানী কমা নাই বা ঘৰৰ ভিতৰৰ পৰা পানী এতিয়া ওলাই যোৱা নাই। মোৰ সহযোগী মই দেখাবলৈ অনুৰোধ জনাইছোঁ যে এতিয়াও এই পথাৰবিলাক এখন সাগৰ সদৃশ হৈ আছে আৰু যিসকলৰ গৃহত পানী সোমাইছিলে সেই গৃহবোৰৰ এতিয়া পানী কিছু কমিছে যদিও এতিয়াও তেখেতৰ পানী বাৰান্দাত চুই থকা অৱস্থাত হৈ আছে। এয়া মোৰ সহযোগীয়ে দেখুৱাই আছে। আমি বৰ্তমান যি কলিয়াপানী গাঁও পঞ্চায়তৰ এই মাউত গাঁৱত উপস্থিত আছোঁ। এই মাউত গাঁৱত কিছু পৰিমাণে পানী কমিছে যদিও ৰাস্তাৰ পৰা পানী কমিছে, কিন্তু তথাপিতো ঘৰৰ ভিতৰত এতিয়াও ঠায়ে ঠায়ে পানী সোমাই থকাৰ বাবে বিভিন্নজনে বানাক্ৰান্তই এতিয়াও পথৰ কাষতেই হওক বা আশ্ৰয় শিবিৰতে হওক তেখেতসকলে আশ্ৰয় গ্ৰহণ কৰি আছে। ইতিমধ্যে মই দেখা পাইছোঁ যে এই ৰজনাঘাটৰ যিকেইটা সাহায্য শিবিৰ আছে তাত যথেষ্ট দল সংগঠনে তেখেতসকলে সাহায্য আগবঢ়াইছে, কিন্তু আজি দেখা পোৱা গৈছে যে বৰজান টাটা বাগিচাৰ পৰা তেখেতসকলে আবিতাৰ ছিজনটোৰ তেখেতসকলে আজি বান সাহায্য আগবঢ়াবলৈ আহিছে। মই পোনে পোনে এই দৃশ্য কিছু দেখাবলৈ সামগ্ৰিক দৃশ্যটো দেখাবৰ বাবে অনুৰোধ জনাম মোৰ সহযোগী অনুপমক। ধাৰাবাহিকভাৱে যি বিস্তৃত কমাৰবন্ধা অঞ্চলৰ যি বান পৰিস্থিতি, সেই বান পৰিস্থিতি আমি আছাম টকছৰ যোগেদি দেখুৱাই আছোঁ। ইতিমধ্যে আমি আজি পুনৰ উপস্থিত হৈছোঁ কলিয়াপানী গাঁও পঞ্চায়তৰ যি এই মাউত গাঁৱত। এই মাউত গাঁৱৰ যি কিছু পৰিমাণে পানী হাম কাটিছে যদিও কিন্তু এতিয়াও বানাক্ৰান্তসকলৰ দুখ দুৰ্গতা অন্ত হোৱা নাই। ইতিমধ্যে বিভিন্নজনে সহায় আগবঢ়াইছে। ইতিমধ্যে আমি দেখা পাইছোঁ যে অসম শাখা ভাৰতীয় চাহ সংস্থা এবিটা জন্তুৰ বৰজানৰ পৰা তেখেতসকলে বিভিন্ন খাদ্য সামগ্ৰী আৰু চিকিৎসকৰ দল লৈ আজি ইয়াত উপস্থিত হৈছে। খাদ্য সামগ্ৰীৰ লগতে তেখেতসকলে বিভিন্ন ধৰণৰ চিকিৎসা সেৱা আগবঢ়াইছে। ইয়াত বাগানৰ কৰ্তৃপক্ষ আছে, মই তেখেতসকলৰ পৰা পোনে পোনে জানিব বিচাৰিম। যিহেতু এক ভয়ানক বান পৰিস্থিতি আপোনালোকে সহায় আগবঢ়াবলৈ আগবাঢ়ি আহিছে, কি ক'ব? হয়, আমি আমাৰ যোৰহাটৰ গোলাঘাট আবিটা আছাম ব্ৰাঞ্চ ইনভেষ্টিগেশ্যন এছ'চিয়েশ্যনৰ আপোনাৰ যোৰহাটৰ গোলাঘাট বাগানৰ সকলো বাগানে মিলি আমি এই বিপদজনক সময়ত আমাৰ সন্থাৰ ফালৰ